হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। মোৰ ভাল। আজি মই আপোনালোকৰ আগলৈ কোনো DIY বা ৰেচিপিৰ ভিডিঅ' লৈ অহা নাই। আজি মই আপোনালোকৰ আগত মোৰ লগত ঘটি যোৱা এটি ঘটনাৰ বিষয়ে জনাবলৈ আহিছোঁ। মোৰ জীৱনটো বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ হৈছিল। এটা সময়ত মই কলেজ চাৰিআলিত, আমাৰ লখিমপুৰ কলেজ চাৰিআলিত এখন ৰেষ্টুৰেণ্ট দিছিলোঁ। অকল ৰেষ্টুৰেণ্টেই নহয়, তাত মই লেডিজ আইটেম ৰাখিছিলোঁ, যেনে মেকআপৰ বস্তু, কাপোৰ কানি ইত্যাদি কিছুমান ৰাখিছিলোঁ। তাত মই অকলে নিজেই কাম কৰিছিলোঁ। ৰন্ধাৰ পৰা লৈ সকলোখিনি মই নিজে কৰিছিলোঁ। এদিন মই ৰেষ্টুৰেণ্টখন খুলি কাম কৰিব মন যোৱা নাই, বহি আছিলোঁ মোবাইলটো চাই পেলাই। হঠাৎ ফেচবুকত এটা পষ্ট পালোঁ যে এগৰাকী দুখীয়া মহিলা সংকটজনক অৱস্থাত আছে, তেওঁক ব্লাডৰ প্ৰয়োজন হৈছে। পষ্টটো পাই কিয় জানো মোৰ যাবলৈ মন গ'ল। মই দোকানখন বন্ধ কৰি টমটম এখনতে উঠি চাবুতি লৈ গ'লোঁ। তাতে পষ্টটোতে তেওঁলোকে ফোন নাম্বাৰ এটা দিছিল। ফোন নাম্বাৰটোত যোগাযোগ কৰি তেওঁলোকৰ কাষ চাপিলোঁ, ব্লাড দিলোঁ। তেওঁলোকক মাত এষাৰি দি মই আকৌ মোৰ নিজৰ কৰ্মস্থলীলৈ গুচি আহিলোঁ। দুদিনমানৰ পাছত মই তেওঁলোকৰ ভাল পাইছে নাই, কি হ'ল, খবৰ এটা লওঁ বুলি ফোন কৰিলোঁ। তেতিয়া খবৰটো শুনি বৰ দুখ পালোঁ। তেওঁলোকে ক'লে মই ব্লাড দি অহাৰ পাছত তেওঁ সুস্থ হৈছিল। মেডিকেলৰ পৰা তেওঁক ডিছচাৰ্জ দিয়াৰ পিছত তেওঁক এখন টেম্পুত উঠাই, তেওঁলোকৰ ঘৰ আছিল দলহাটৰ কোনোবা ভিতৰুৱা অঞ্চলত, টেম্পুত উঠাই তেওঁক ঘৰলৈ লৈ গৈছিল। নিওঁতে বাটত বহুত ঠেকেচনি খালে। ঠেকেচনি খাই খুব বমি কৰিলে। সম্ভৱ পেটৰ ভিতৰৰ চিলনি তেওঁৰ খুলি গ'ল, ফাটি গ'লগৈ। তেওঁক আকৌ ততাতৈয়াকৈ মেডিকেললৈ লৈ আহিলে। লৈ অহাৰ পাছত তেওঁক বচাব নোৱাৰিলে, তেওঁ ঢুকাই গ'ল। খবৰটো শুনি বৰ দুখ লাগিলে। আজি মই পুৰণি ফটোবিলাক চাই থাকোঁতে ফটো দুখন পালোঁ, তেওঁলোকক ব্লাড ডনেট কৰা ফটো দুখন পাই মনটো বৰ দুখ লাগিলে। কথাবিলাক মনত পৰি, আগৰ মোৰ জীৱনত ঘটি যোৱা ঘটনাবিলাক মনত পৰি বৰ দুখ লাগিলে। দুখ লাগি ভাবিলোঁ আপোনালোকৰ আগতেও শ্বেয়াৰ কৰোঁ মোৰ মনৰ কথাখিনি। আজি যদি চৰকাৰে ইমান ডাঙৰ ডাঙৰ হস্পিটাল বনায়, দুখীয়া নিচলা মানুহৰ কাৰণে যদি তেওঁলোকে একোখন এম্বুলেঞ্চ ব্যৱস্থা কৰি দিয়ে, ডিছচাৰ্জ দিয়াৰ পিছত তেওঁলোকক ঘৰত থৈ অহাৰ ব্যৱস্থা যদি কৰা হ'লে আজি তেখেত বাচি থাকিলে হয়, এটি নৱজাতক মাতৃ হাৰা নহ'ল হয়। গতিকে কথাবিলাক তেনেকৈ মনলৈ আহিলে, দুখ লাগিলে। ভৱিষ্যতে যাতে তেনেকুৱা সাধাৰণ অপাৰেশ্যন, আজিকালি চিজাৰিনটো সাধাৰণ বুলি কয়, সাধাৰণ অপাৰেশ্যনতে যাতে মৃত্যুৰ মুখত নপৰে, তাৰে কামনা কৰোঁ। আৰু আজি মই লাইক শ্বেয়াৰ কৰিব নকওঁ বা ছাবস্ক্ৰাইব কৰিব নকওঁ। আজি কমেণ্ট এটাকে আপোনালোকে কৰিব, যাতে তেখেতৰ আত্মাই চিৰ শান্তি পায়, তেখেত য'তেই আছে শান্তিত থাকক, তাৰে কামনা কৰিলোঁ। আজিলৈ আহোঁ।